ধুবুৰীত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব অহা 7 মেত আৰু এই 7 মেৰ আগে আগে প্ৰাক মুহূৰ্তত দেখা গৈছে যে ধুবুৰীত যি প্ৰাৰ্থীসকল আছে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহিছে। তেওঁলোকে কিন্তু ইতিমধ্যে প্ৰচাৰ তুংগত হৈ উঠিছে আৰু আজি মই আহি উপস্থিত হৈছোঁ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল গাছপাৰা আৰু এই গাছপাৰা অঞ্চলত আহি আমি দেখা পাইছোঁ যে প্ৰাৰ্থীসকল কিন্তু ঘৰে ঘৰে গৈ ভোটাৰ ৰাইজক বুজাবলৈ যত্ন কৰিছে আৰু যি বেলট পেপাৰৰ নমুনা আছে সেই নমুনাবিলাক হাতত লৈ কিন্তু তেওঁলোকে ৰাইজক বুজাবলৈ যত্ন কৰিছে যে এই ধৰণে বেলট পেপাৰ আহিব আৰু এই বেলট পেপাৰত এনেধৰণে আপোনালোকে ভোটটো দি মোক জয়যুক্ত কৰিব তেনেধৰণে প্ৰচাৰ চলাইছে আৰু এই গাঁওখনৰ যি সমস্যা আছে সেই সমস্যাৰ কথা আমি জানিবলৈ যত্ন কৰিম। যি প্ৰাৰ্থীসকল আছে আৰু মোৰ লগত উপস্থিত আছে এই গাছপাৰাৰ যি সদস্য পদৰ প্ৰাৰ্থী তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে তেওঁৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, প্ৰথমে মই আপোনাৰ নামটো আৰু ইয়াৰ কিমান ভোটাৰ আছে সেইটো জানিবলৈ যত্ন কৰিম। মোৰ নাম জান্নাতুন ফিৰদৌছা, ভোট মুঠ 732টা। আপোনাৰ এই 732টা ভোট থকা গাঁওখনত মূল সমস্যা কি আছে? জলসিঞ্চন, ঘৰ বাৰী মানে দমকল, গৰাখনি আহিলে বানপানী আহিলে ঘৰ দুৱাৰ মানে কঢ়িয়াই লৈ যায়, এইটোৱে আমাৰ মানে সমস্যা। আপোনালোকৰ যি এই গাঁওখন আছে গাঁওখনৰ ৰাস্তা ঘাট যি আছে ৰাস্তা ঘাট কেনেকুৱা হৈ আছে আপোনালোকৰ? মানে জাগাই জাগাই ৰাস্তা ভাল হৈছে আৰু বেছিভাগ ভাল হোৱা নাই, এইটোৱে সমস্যা। আপুনি যিহেতু উল্লেখ কৰিছে যে যি জলসিঞ্চন যি আছে জলসিঞ্চন বিভাগে যি জল জীৱন আঁচনি ৰূপায়ণ কৰিছে সেইসমূহ আপোনালোকে জল জীৱন আঁচনিৰ অধীনত আপোনালোকে ঘৰে ঘৰে জল পোৱা নাই নেকি? পোৱা নাই, ঘৰে ঘৰে পোৱা নাই জল। এইটোৱে বিগত সময়ছোৱাত যি প্ৰতিনিধিসকল আছিল পঞ্চায়তত তেওঁলোকে কামখিনি কৰিছে নে নাই বা কিমান দূৰ আগবাঢ়িছিল? মানে আমাৰ ইফালেই কৰা নাই, বাকীখিনি হৈছে। আৰু আপুনি এটা কথা উল্লেখ কৰিছে যে গৰাখহনীয়া, আচলতে এই গৰাখহনীয়াৰ ফলত আপোনালোকৰ কিমান ঘৰ ইতিমধ্যে ব্ৰহ্মপুত্ৰত জাহ হৈছে? 300খন ঘৰ প্ৰায়। কিন্তু চৰকাৰে কি ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে? কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে নে? কৰা নাই। প্ৰতিনিধিসকল এই কথালৈ আগবাঢ়িছিল নে? এতিয়া আগত আগবাঢ়িছিল কিন্তু তেতিয়াও কৰা নাই। যিহেতু আপুনি ভোটত এই প্ৰতিদ্বন্দ্বিতা কৰিব, আপোনাৰ পৰৱৰ্তী কাম কি হ'ব? এইবিলাক লৈ আপুনি কাৰ ওচৰত যাব বা কেনেধৰণে আপুনি আবেদন নিবেদন জনাব? মানে MLAৰ ওচৰত যাব। MLAক জনাব কথাখিনি এইটোৱে যাতে আপুনি এই কামখিনি যাতে কৰি দিয়ে। আপোনালোকৰ যি ভোট বিচাৰি আছে ঘৰে ঘৰে গৈছে, আমি দেখা পাইছোঁ যে আপুনি বেলট পেপাৰৰ নমুনাও আপোনালোকে ভোটাৰ ৰাইজক বিতৰণ কৰিছে। আচলতে আপুনি কি সমস্যা লৈ বা ৰাইজক কি প্ৰতিশ্ৰুতি দিব যে আপোনাক ভোটটো দিব? মানে আমি এই ৰাস্তা ঘাট, ঘৰ দুৱাৰ, জলসিঞ্চন এইটোৱে মানে এইটো গ্ৰামত নাইয়ে, সেইকাৰণে মই সকলোকে কৈছোঁ যে মোক ভোটটো দিবি, মই এইবোৰ কৰি দিম কাম। মানে আপুনি সহযোগ কৰিব? সহযোগ কৰিব ৰাইজৰ ওচৰত, ৰাইজৰ লগত মানে যিটো কাম আহিব মই ৰাইজৰ লগতে কাম কৰিম সকলোৱে। বিগত সময়ছোৱাত যি প্ৰতিনিধিসকল আছিল তেওঁলোকে অৰুণোদয় আঁচনি হওক বা ঘৰে হওক বা বিভিন্ন ধৰণৰ আঁচনি কিন্তু চৰকাৰে ইতিমধ্যে প্ৰদান কৰিছে। সেইবোৰ লৈ যি প্ৰতিনিধিসকল আছিল আপোনালোকৰ ওচৰত বা বেলেগৰ ওচৰত ৰাইজৰ ওচৰত গৈছিল নে? যোৱা নাই। সেইবোৰ কাম আপুনি কৰিব নেকি? কৰিম মই যদি তাৰে প্ৰতিশ্ৰুতি দিছে দিছোঁ। ৰাইজে কেনেকুৱা সঁহাৰি পাইছে? ৰাইজৰ পৰা কেনেকুৱা সঁহাৰি পাইছে? ভালে পাইছোঁ মই, মানে ৰাইজে মোক বহুত সহযোগিতা কৰিছে। এতিয়া মই মানে আগবাঢ়ি যাম আৰু কি, এইটোৱে। কিমান আশাবাদী আপুনি জিকিব বুলি? বহুত আশাবাদী জিকিব। কেনেকুৱা দেখা পাইছে আপুনি ৰাইজৰ সঁহাৰি? বহুতে পাইছোঁ, মানে তাই মোক বহুত আশা দি আছে আৰু কি। সকলোৱে বিপুল ভোটত জয়ী হ'ব নেকি? হ'বই। ধন্যবাদ জনাইছোঁ আপোনাক, আগতীয়া শুভেচ্ছা জনালোঁ। আপুনি জিকি আহক তাৰে কামনা কৰিছোঁ। হয়, নিশ্চয়কৈ এয়া হৈছে ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল গাছপাৰা আৰু গাছপাৰাৰ বিভিন্ন সমস্যা আছে, যি সমস্যা তেওঁতো সমাধান কৰিব নোৱাৰে, কিন্তু যি বিধায়ক আছে বা সাংসদে আছে তেওঁলোকৰ ওচৰলৈ যাব, গৈ তেওঁলোকে যি মূল সমস্যা আছে গৰাখহনীয়া, তেওঁলোকৰ এই গাঁওখনত যিখিনি জল জীৱন মিছন আঁচনিৰ যি অভিলাষী আঁচনি তেওঁলোকে পোৱা নাই, ইতিমধ্যে ঘৰে ঘৰে জল যিখিনি দিব লাগিছিল সেই ধৰণে পোৱা নাই। তেওঁ এই প্ৰচেষ্টা লৈ কিন্তু এই প্ৰতিশ্ৰুতিৰে ভোটাৰ ৰাইজসকলৰ ওচৰত গৈছে আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে তেওঁ যদি জয়ী হৈ আহে তেওঁৰ প্ৰথম কামেই হ'ব এই জল জীৱন মিছনৰ যি পানীৰ যি যোগান আছে সেই যোগানৰ কামখিনি তেওঁ কৰিব আৰু যি গৰাখহনীয়া সমস্যা আছে তেওঁ বিধায়ক বা সাংসদৰ ওচৰত গৈ আবেদন নিবেদন কৰিব বুলি প্ৰতিশ্ৰুতিৰে আগবাঢ়িছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।